নৰ্থ ইষ্টৰ ভিতৰত ডাঙৰ বুলি ক'লেও ভুল নহ'ব কিয়নো এনেকুৱা শ্ব'ৰুম নতুন শ্ব'ৰুমে থাকে ইমান ডাঙৰ কেম্পাছ দেখিছেনে আপুনি ইয়াত আহিলে গাড়ী পছন্দ হ'বই মোৰ লগত বিতুপন দা আছে দাদা নমস্কাৰ নমস্কাৰ বহুত দিনৰ পিছত লগ পালো বহুত ভাল লাগিল হয় ওয়েলকাম বেক টু আৱাৰ ডিলাৰ ওকে আজি আপুনি স্পেশাল মানুহ আহিছে সব স্পেশাল প্ৰাইস লাগিব আপোনাক ওকে স্পেশাল মানুহ আৰু স্পেশাল প্ৰাইস লাগিব বিতুপন দাই কৈছে বিতুপন দা আপোনালোকৰ লখিমপুৰ চহৰৰ এজন যুৱক বুলি ক'লেও ভুল নহ'ব গতিকে আপোনালোকে আহিব দাদা শ্ব'ৰুমত আহি আপোনালোকে এবাৰ ভিজিট কৰিব আৰু আপোনালোক যেতিয়া আহিব সেইটোৱে তেওঁৰ বাবে আশীৰ্বাদ হ'ব চাগে হয় হয় দাদা ভাল কোৱালিটি গাড়ী এখন দিম বুলি প্ৰতিশ্ৰুতি দিছো আপোনাক ওকে কাস্টমাৰ আহি নিজে চেক কৰি গাড়ী ল'ব পাৰিব যদি পছন্দ হৈছে ল'ব পাৰে যদি অপছন্দ হৈছে নললেও হ'ব কোনো অসুবিধা নাই না ভালকে আহি চেক কৰক তাৰ পিছত গাড়ী এখন আমাৰ পাকি নক আপুনি যদি কমাৰ্চিয়েলৰ ভিতৰত লয় গুডছ কেৰিয়াৰ আমাৰ ওচৰত বৰ্তমান আপোনাৰ 60000 টকা পৰা আপুনি अवेलेबल পাব 60000 টকাৰ পৰা 60000 টকা পৰা পাব প্ৰাইভেট কাৰৰ পৰা আহিছো এখনৰ গাড়ীৰ দাম প্ৰাইসটো কৈ দিয়ক এখন আপোনাৰ XUV 300 অলমোস্ট 2023 হয় ডিসেম্বৰ 2022 হয় ওকে গাড়ী ৰানিং হৈছে অনলি 30000 ডেমো কাৰ আছিলে এখন হয় আপোনাৰ গাড়ী খুব ধুনীয়া কন্ডিশন আপোনাৰ এখনো আমি আস্কিং প্ৰাইস ৰাখিছো 9,50,000 টকা আপুনি বেলেগত চাব পাৰে এখন গাড়ী 10 লাখ 10.5 লাখ লগাই হয় আপোনাৰ কাৰণে একদম স্পেশাল ৰেটত এখন গাড়ী দিম মই যেটো বিশেষ নেগোশিয়েট আমি কৰিব নোৱাৰিম 9,20,000 টকাত আপোনাক দিম এনে আমি কাস্টমাৰক 9.5 লাখ টকাত বেচিবলৈ টাৰ্গেট থৈছিলো আপোনাৰ হাতে 30,000 টকা ডিসকাউন্ট দি আছো মাৰ্কেট ৰেট বিচাৰি চাব পাৰে 10.5 লাখ 11 লাখ টকা বিচাৰে এখন TGTI হয় স্পেশাল এডিশন আপোনাৰ সানৰুফ টানৰুফ সব আছে টাৰ্বো জেট ইঞ্জিন হয় এটো পেট্ৰলৰ ওকে তো নেক্সট এখন আছে সেলেৰিও একদম নিউ লুকছৰ ZXi প্লাস টপ মডেল হয় পুশ বটম স্টার্ট 2023 মডেল হয় গাড়ী চলিছে অনলি 18,000 এখনো আমি আস্কিং প্রাইস আছিল আমাৰ 6 লাখ টকা আপোনাৰ খাটিৰত স্পেশাল ৰেট লগাম 5,60,000 টকাত এখন গাড়ী আমি আপোনাক দিম 5,60,000 টকাত এখন সেলেৰিও একদম নিউ মডেল মাত্ৰ কিমান চলিছে 18,000 চলিছে অলমোস্ট শোরুম মাত্ৰ 18,000 কিলোমিটাৰ চলিছে এখন সেলেৰিও যদি আপুনি এখন সেলেৰি বিচাৰিছে নতুন শোরুমৰ পৰা ল'ব নালাগে বিজি মটৰছৰ পৰা লওক 8,70,000 টকা মান আছে নতুনৰ দাম প্ৰায় কাস্টমাৰে 3 লাখ টকা ওপৰত ৰেহাই পাইছে নেক্সট আপোনাৰ S Cross এখন 2018 মডেল এখন আমি একদম যিমান পাৰো সিমান কমাই লগাইছো ৰেট এখন আমি 5,90,000 টকাত আপোনাৰ খাতিৰত দি দিম 5,90,000 590 হাইব্ৰিড টপ মডেল হয় পুশ বটম স্টার্ট রিকোয়েস্ট সেন্সর ডায়মন্ড কাট এলয় সব ফেসিলিটি अवेलेबल আছে হয় আপোনালোকে ললে এখন 5,90,000 টকাত দি দিম আমি 5,90,000 টকাত S Cross চাক না একদম S Cross একদম সব নেগোশিয়েট কৰি কৈছো হা তাত বিশেষ আমি নেগোশিয়েট কৰিব ন ডাউন পেমেন্ট কিমান দিব লাগিব দাদা এখন ডাউন পেমেন্ট 1.5 লাখ টকাতে ওলাই যাব গাড়ী নতুনৰ দাম S Cross যদি আপুনি বিচাৰি আছে মাত্ৰ 1 লাখ টকা বা 1.5 লাখ টকাটা আপুনি হাতত লৈ আহক ওয়েগনাৰ মোৰ নিচিনা গাড়ী ডিব্ৰুগড় ৰেজিষ্ট্ৰেচনৰ গাড়ী প্ৰাইস কক দাদা এখন আমি পাৰ ৰাখিছো 4,90,000 টকা মানে 5.5 লাখ লৈকে আমি 490 আস্কিং ৰাখিছো আপোনাৰ খাতিৰত মই স্পেশাল লগাই দিম আৰু কিমান কৰি দিও কক আৰু 20,000 টকা কমাই দিলো যাওক 20,000 টকা অফাৰ 470 কিন্তু তাত নোৱাৰিম নেগোশিয়েট কৰিবলৈ আপোনাৰ ওয়েগনাৰ মাৰ্কেট ভ্যালু আছে আজি ডেটত 5.5 লাখ টকা আৰু বিজি মটৰছে দি আছে আপোনাক কিমানত জানে নে 4,70,000 টকা চাওক না গাড়ী মোৰ নিচিনা হৈ আছে মোৰ নিচিনা বুলি ক'লে কটো টাচাপ নাই শোরুম কন্ডিশন বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছে গাড়ী আপুনি কটো অকমান স্ক্র্যাচ দেখাব নোৱাৰিব কটো অকমান আপুনি প্ৰেন দেখাব নোৱাৰিব গাড়ী ভিতৰটো চাই লওক আপুনি 4,70,000 টকাত কোনোৱে দিব নোৱাৰে এখন গাড়ী কোনোৱে দিব নোৱাৰে মই এটো আপোনালোকক ভিডিও যেহেতু মই বনাই থাকো বিভিন্ন জায়গাত গৈ কোনেও দিব নোৱাৰে 4,70,000 টকাত ওয়েগনাৰ আপোনাৰটো মন আছে ন গাড়ী এখন চলাবলৈ যদি আপুনি ভাবি আছে মই গাড়ী এখন চলাম বুলি তেতিয়া হলে আপুনি এখন ওয়েগনাৰ 4,70,000 টকা হাতত লৈ আহক 1 লাখ টকা এটা এতিয়া আপোনালোকক দেখুৱাইছো কমাৰ্শিয়েল গাড়ী এটা সুপাৰ গাড়ী আহি গল এখন আপোনাৰ সুপ্ৰো হয় মহিন্দ্ৰা সুপ্ৰো গাড়ী পলিথিন খোলাই নাই হয় সুপ্ৰো চলিছে 10,000 কিলোমিটাৰ ভিতৰত মানে ডিজিটাল মিটাৰ একদম নিউ মডেল 8 মাহ বয়স আমি অকশনৰ পৰা লৈছিলো গাড়ী মই লওঁতে 6 মাহ হৈ আছিল আমি পাৰ্কিংত থাকোতে মানে 2 মাহ গৈছে 8 মাহ বয়স হৈছে এখন আমি আস্কিং ৰাখিছো 4,90,000 টকা একদম শোরুম কন্ডিশন ব্র্যান্ড নিউ কিনিবলৈ গলে 8.5 লাখ টকা লাগে ব্র্যান্ড নিউ কিনিব লাগে নতুন এখন লৈছো বুলি লৈ যাওক ওয়াৰেন্টিত আছে গাড়ী 10 পইচা কাম নাপায় গ্যাৰান্টি দিম ওকে সুপ্ৰো ট্ৰাক যদি আপুনি এখন কেৰিং গাড়ী বিচাৰি আছে তেতিয়া হলে এখন লক মাত্ৰ 8 মাহৰ পুৰণা এখন দাদা ডাউন পেমেন্ট কিমান দিব লাগিব এখন 1 লাখ টকা তলত ওলাই যাব পলিথিন খোলাই নাই মাত্ৰ 8 মাহৰ পুৰণা গাড়ী 80,000 টকা লৈ আহক গাড়ী লৈ যাব পাৰিব নেক্সট ইয়োদ্ধা দেখাব পাৰে আপুনি 2020 চনৰ গাড়ী এখন হয় বেলেগেতো বহুত আস্কিং বিচাৰে 6,50,000 6,60,000 টকা বিচাৰে মই আপোনাৰ কাৰণে স্পেশাল প্ৰাইস লগাম আমিও 6.5 লাখ টকা আস্কিং ৰাখিছিলো হয় আপোনাৰ কাৰণে এখন স্পেশাল প্ৰাইস লগাম 5,70,000 টকা 2020 চনৰ প্ৰায় 20ৰ লাষ্টৰ হয় উইথ অল ডকুমেন্টেশন ক্লিয়াৰ যদি ডকুমেন্টেশন ফেইল কে কোনবাই লয় এখন মই গাড়ী 5 লাখ টকা তলতো দি দিব তো নেক্সট আপোনাৰ এখন আছে আপোনাৰ ইন্ট্ৰা V30 2023 মডেল হয় একদম শোরুম কন্ডিশন আপুনি সব গাড়ী একদম শোরুম কন্ডিশনৰ কোনো কাম নাপায় গাড়ী একদম টিপ টপ কন্ডিশনত আছে আপোনাৰ গাড়ী এখনৰ আপোনাৰ আমি আস্কিং প্ৰাইস ৰাখিছো
6,30,000 টকা আপোনাৰ খাতিৰত একদম ফ্ল্যাট দি দিম 6,10,000 টকাত গাড়ী 6,10,000 টকা বেলেগে 7.5 লাখলৈকে বিচাৰে কিন্তু দেই গাড়ী আপুনি নতুন নিকিনিলেও হ'ব বিজি মটৰছৰ পৰা যেতিয়া আপুনি এনে ধৰণৰ ট্ৰাক কিনিব নহয় নতুন নিকিনিলেও হ'ব কাৰণ এইটো যে তেওঁ যিবিলাক আপোনাৰ গাড়ী ৰাখিছে এইবিলাক গাড়ী একদম নতুনৰ নিচিনা কৰি ৰাখিছে আৰু ডিলাৰটো নতুনকৈ খুলিছেতো যদি আপুনি আপাৰ চামৰ ফালৰ পৰা ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আপোনালোক ইয়ালৈ নহাকৈ নাথাকিব কাৰণ এইটোৱে যে তেওঁলোকে ধুনীয়া ধুনীয়া গাড়ী বেছি আছে এখন আপোনাক কৈছিলো যে মই খুব সস্তাত দিব পাৰিম এখন গাড়ী আপুনি মই কৈছো ন একেবাৰে আগতেও কৈছো তো মই আপোনাক কমাৰ্চিয়েল গাড়ী ঠেলাৰ দামত দিম বুলি ঠেলাৰ দামত হয় নগদ আজিকালি ঠেলা নাথাকে ধান কঢ়িয়াবলৈ আপুনি গাড়ী লৈ যাওক ঠেলাৰ দামত 60,000 টকাত দিম আপোনাৰ খাতিৰত যাওক আৰু 2,000 কমাই দিলো 58,000ত লৈ যাওক 58,000 মানে আপোনাৰ ঘৰত যদি ঠেলা নাই তেতিয়াহ'লে আপুনি এখন ঠেলা নিচিনা ব্যৱহাৰ কৰিব পাৰে যিখন গাড়ী আপুনি চলাব পাৰিব ঠেলাখন কিন্তু চলাব নোৱাৰে কিন্তু এখন চলাব পাৰিব মাত্ৰ 58,000 নেক্সট এখন আপোনাৰ মেজিক এক্সপ্ৰেছ হয় এখন খুব কম দামত দিম আপোনাৰ গাড়ী 2-4টা কাম ওলাব পাৰে গাড়ী আমি কমপ্লিট ৰেডি নাই কৰা টিপটপ ৰানিং কণ্ডিশনত আছে গাড়ী একদম সস্তাত দি দিম এখন ডকুমেন্টেশন অলপ ফেল আছে বৰ বেছি নহয় যদি ডকুমেন্টেশন ফেল কে কোনবাই লয় এখন গাড়ী আমি 1,20,000 টকাত দি দিম আৰু যদি কাগজ পাতি সব আপ টু ডেট কৰিব লাগে আমি 1,90,000 টকাত এখন গাড়ী দি দিম কতো নাপায় মেজিক এক্সপ্ৰেছ 4.5 লাখ 5 লাখ বিচাৰে মানুহে ওকে গুৱাহাটীটো 5 লাখ বিচাৰে 4 লাখৰ ওপৰতে বিচাৰিব এখন আপোনাৰ 1,20,000 দিব লগতে ডকুমেন্টটো আপোনালোকে ট্ৰান্সফাৰ কৰি ল'ব আৰু যদি নিজে কৰে আমাক 190 দিলে হ'ল সব আমি কৰি দিম নেক্সট এখন নতুন গাড়ী 2023 আমি চাওক চকা নুমে সিগা নাই এইবিলাক দেখিছেনে চকা নুম সিগাই নাই গাড়ী একদম শোৰুম কণ্ডিশনৰ গাড়ী এখন গাড়ী আমি 5.5 লাখ টকা আস্কিং ৰাখিছো নতুনৰ 8 লাখ টকা ওচৰ হৈ যায় পেট্ৰলৰ হয় খুব একদম বঢ়িয়া কণ্ডিশনৰ চাওক মেজিক দেখাছো পেট্ৰলৰ একেবাৰে নতুন গাড়ী একেবাৰে নতুন এখন মানে আপুনি দিলা পা লবই নালাগে এখন ডাইৰেক্ট ইয়া 20 বছৰৰ পৰা লওক মাত্ৰ 2023 চনৰ গাড়ী আৰু ইয়াতকে গাড়ী আপোনালোক 12,000 চলিছে অকল 12,000 ইমান ধুনীয়া গাড়ী দেখুৱাই আছো আজি যদি আপুনি ভাড়া মাৰে তেতিয়াহ'লে এনেকুৱা গাড়ী এখন লওক নেক্সট এখন মেজিক এক্সপ্ৰেছ এখন 2019 গাড়ী একদম খুব কম মূল্যত দিম আমি কাস্টমাৰক 350 ৰাখো আস্কিং প্ৰাইস বেছি আছো 3,10,000 ওকে আপোনাৰ খাতিৰত এখন গাড়ী মই দিম 2,80,000 টকা নাম্বাৰ চাই লওক কাগজ পাতি আপ টু ডেট কৰি 2,80,000 টকাত আপোনাৰ খাতিৰত দিম নেক্সট এখনৰ দাম কিমান আহিব এখনো আপোনাৰ খাতিৰত 2,90,000 টকাত দি দিম যাওক আপোনাৰ খাতিৰত সব আজি ডিসকাউন্ট প্ৰাইস লগাই আছো এখনো 2,90,000 এখনো 2,90,000 যিখনে পছন্দ দি দিম এখন আপোনাৰ খাতিৰত এখন 2,70,000 টকা 90 এখনো 2,90,000 টকা দিম সব আপোনাৰ কাৰণে এখন 2,90,000 আৰু এখন 2,90,000 এখন 2,70,000 টকা যদি আপুনি পেসেঞ্জাৰ গাড়ী ভাড়া মাৰে আপুনি গাড়ী এখন বিচাৰি আছে যদি ডকুমেন্টেশন ফেল কে লয় ডকুমেন্টেশন ফেল কে ললে আপোনাক সব গাড়ীত মই 80,000 কে ডিসকাউন্ট দি দিম ডিসকাউন্ট কৰি দিব